ঠিকে আছে তো আমি কথা পাতি গৈ থাকিম প্ৰথমতে এতিয়া আমি এটা গান শুনিলোঁ তোমাৰ হয় তো মই ইমান গিটাৰ বজাব নাজানো তথাপিও ভাল লাগিব কিবা এটা লগত থাকিলে সেইটো কাৰণে গিটাৰখন লৈ আহিছে হয় আৰু দৰ্শকসকলকো কৈছোঁ যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব তো দিয়া কোনটো গান গাম বুলি ভাবিছা এতিয়া প্ৰথমে মায়াবিনীকে আৰম্ভ কৰোঁ মায়াবিনী ঠিক আছে আৰু বহুতেতো তোমাক জুনিয়ৰ জুবিন বুলিও কয় হয়নে আৰু কয় যে কেনেকুৱা লাগে তেতিয়া মনটো কেনেকুৱা লাগে মই এইটো নাভাবোঁ জুনিয়ৰ জুবিন নহয় বাৰু জুবিন দা সদায় জুবিন দাই হৈ থাকিব আৰু আমি তেখেত অনুৰাগী তেখেত নাইকিয়া হৈ গ'লে যাতে আমি তেখেতৰ স্মৃতিবিলাক জীয়াই ৰাখিব পাৰোঁ সেইটো বিচাৰোঁ এৰা এৰি ক্ষণি কৰে অচিৰে তুমি মই মিলি দুয়ো পাৰে পৃথিৱী থৈ ভাল পোৱাৰে দিহা মেৰি তো বিহুৰ পিছত এতিয়া আকৌ তেনেকুৱা প্ৰগ্ৰেম চগ্ৰেম চলি আছেনে প্ৰগ্ৰেম হয় আহি আছে এই অকণমান অসুস্থ কাৰণে তো গানৰ বাদ আৰু কি ভাল পোৱা কি ভাল লাগে তোমাৰ একেলগে গোটেইখিনি কথা পাতি দিয়াতকৈ আমি মাজে মাজে গান শুনি গৈ থাকোঁ তো এনেকে দেৱীৰ কথা পাতিম তো তাৰ আগতে এটা গান শুনি যাওঁ দিয়া এবাৰ কোনটো গান শুনিব এবাৰ ৰ'দটো গাওঁ ৰ'দ দিয়া এবাৰ গিটাৰ নবজাওঁ দিয়া এনেই আপুনি অকণমান ধৰি যায় দিয়া ঠিক আছে বাৰু মানে হেৰি কৰি ধৰিছোঁ মোক কৈছে কি অনুষ্ঠান এটা আছে গান এটা গাই দিব লাগে টকা 500 দিম বুলি কৈ তাৰপিছত গ'লোঁ আৰু তেখেতে যে মোক লগ কৰাই দিব আৰু প্ৰথমটো টাৰ্ণিং বুলি মই গম পোৱা নাছিলোঁ তেতিয়া তো এইটো যেতিয়া পলিচ কৰিব আৰু ধুনীয়া হৈ পৰিব হয় গতিকে তুমি এতিয়ালৈকে যিহেতু আনুষ্ঠানিক শিক্ষা লোৱাই নাই তুমিতো গান শুনি শুনিয়ে শিকিছা যেতিয়া শিকিবা তোমাৰ কণ্ঠটো আৰু ধুনীয়া হ'ব গতিকে এনেকৈ আমি ধুনীয়া ধুনীয়া গান ভৱিষ্যতে আৰু শুনিম বুলি আশা কৰিছোঁ এতিয়া এটা অলপ নতুনকৈ কিবা গান ওলাইছে যে এইবিলাকৰ ভিতৰত কিবা গাবা নেকি নতুন গান এটা শুনিম নেকি নমস্কাৰ আন্তৰিক এটা নতুন এপিছডলৈ মই আপোনালোকৰ সন্মুখত জগদীশ নাথ আজি আমি ষ্টুডিঅ'ৰ ভিতৰত নাই আজি আমি এটা মুকলি পৰিৱেশত ধুনীয়া পৰিৱেশত আছোঁ আৰু আজি মোৰ সৈতে উপস্থিত আছে এগৰাকী যুৱ কণ্ঠশিল্পী ইতিমধ্যে তেওঁ জুবিন গাৰ্গৰ কেইবাটাও গীত গাই অসমৰ ৰাইজৰ পৰা যথেষ্ট মৰম আদায় কৰিবলৈ সক্ষম হৈছে আৰু তেওঁৰ গান শুনি বহুতে তেওঁক জুনিয়ৰ জুবিন বুলিও আখ্যা দিছে গতিকে আজি আমাৰ লগত উপস্থিত আছে বলোৰাম পাটৰ তেওঁৰ লগত কথা পাতিম তেওঁৰ মনৰ বিষয়ে জানিব বিচাৰিম লগতে তেওঁৰ পৰা আমি কেইবাটাও গান শুনিবলৈ চেষ্টা কৰিম তো আহক আজি আমাৰ অনুষ্ঠানলৈ আগবাঢ়োঁ প্ৰথমতে বলোৰামক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ মোৰ নাম শ্ৰী বলোৰাম পাটৰ আৰু মোৰ ঘৰ হাবিবৰঙাবাৰী ডিষ্ট্ৰিক্ট মৰিগাঁও তো বলোৰাম তুমি সংগীতৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ'লা তোমালোকৰ ঘৰত তেনেকুৱা কোনোবা আছে নেকি গান গোৱা হয় মোৰ দাদাহঁতে গীত গায় আৰু বাইদেউহঁতেও গীত গায় হয় কেতিয়াবা সিহঁতৰ পৰা শুনি শুনি আৰু তেনেকৈ শিকিছোঁ সৰুৰ পৰা গীত গাওঁ মানে এতিয়ালৈকে যিমানখিনি গীত গাইছা তুমি চব শুনি শুনিয়ে শিকিছা মানে হয় তুমি আনুষ্ঠানিকভাৱে এতিয়ালৈকে একো সংগীতৰ পাঠদান লোৱা নাই ন নাই কিন্তু এনেই ভৱিষ্যতে চাগে তেনেকুৱা লোৱাৰ ইচ্ছা বা পৰিকল্পনা আছে চাগে হয় আছে শিকিব লগা আছে মোৰ শিকিব লাগিব হয় তো প্ৰথম তোমাৰ এটা গান খুব মাজতে তোমাৰ ভাইৰেল হৈছিল হয়নে হয় সেই গানটোৰ বিষয়ে অলপ কোৱাচোন বাৰু কেনেকৈ মানে ভাইৰেল হ'ল মানে কেনেকৈ মানুহে প্ৰথম আৰম্ভণিটো কেনেকৈ হ'ল মানে আৰম্ভণি মই যেতিয়া জুবিন দাৰ হামিং দিওঁ হামিঙতে ভালকৈ চিনি পায় সকলোৱে হয় হিন্দী গান এটা গাইছিলোঁ জুবিন দাৰ গান হয় কোনটো গান আছিলে জানে কিয়া চাহে মান জানে কিয়া চাহে মান হয় তাত এটা হামিং আছে সেই হামিংটো কাৰণে সকলোৱে চিনি পায় তো ইনষ্টাগ্ৰামত মোৰ মিলিয়ন ভিউজ মাৰিছে মিলিয়ন হৈছে হয় বাহ বঢ়িয়া তো সেইটোৰ পৰা মানে তুমি ৰাইজৰ মাজত অলপ জনপ্ৰিয় হৈ গ'লা ন চবে জনা হ'ল মানে বলোৰাম পাটৰ বুলি এজন যে আছে ছিংগাৰ মানে আৰু বহুতেতো তোমাক জুনিয়ৰ জুবিন বুলিও কয় হয়নে কয় যে কেনেকুৱা লাগে তেতিয়া মনটো কেনেকুৱা লাগে মই এইটো নাভাবোঁ জুনিয়ৰ জুবিন নহয় বাৰু জুবিন দা সদায় জুবিন দাই হৈ থাকিব আৰু আমি তেখেত অনুৰাগী তেখেত নাইকিয়া হৈ গ'লে যাতে আমি তেখেতৰ স্মৃতিবিলাক জীয়াই ৰাখিব পাৰোঁ সেইটো বিচাৰোঁ ঠিকে আছে তো আমি কথা পাতি গৈ থাকিম প্ৰথমতে এতিয়া আমি এটা গান শুনিলোঁ তোমাৰ হয় তো মই ইমান গিটাৰ বজাব নাজানো তথাপিও
ভাল লাগিব কিবা এটা লগত থাকিলে সেইটো কাৰণে গীটাৰখনে লৈ আহিছে আৰু দৰ্শকসকলকো কৈছোঁ যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব তো দিয়া কোনটো গান গাম বুলি ভাবিছা এতিয়া প্ৰথমে মায়াবিনীকে আৰম্ভ কৰোঁ মায়াবিনী ঠিক আছে মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰদৰে নৈ মোৰ দেহৰ প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এটাটো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু থেংক ইউ খুব ভাল লাগিলে আৰু মোৰ যথেষ্ট ভুল হৈছে গতিকে আপোনালোকে দায়িত্ব নধৰিব আৰু বলোৰাম সঁচাকৈ তোমাৰ কণ্ঠ খুব ধুনীয়া আৰু আমি তোমাক আৰু বহুত ওপৰলৈ যোৱাটো দেখিব বিচাৰোঁ আশা কৰিছোঁ তুমি এনেকৈ সংগীতৰ চৰ্চা কৰি যাবা তাৰপিছত এতিয়ালৈকে তুমি যোৱা বছৰতো বহুত প্ৰগ্ৰেম কৰিলা ন হয় তো ইমান কম বয়সতে তুমি এতিয়া ৰাইজৰ মাজত লাহে লাহে চিনাকি হৈছা তো এতিয়া নতুন কিবা কাম কৰিছা নেকি হাতত লৈছা নেকি গান তোমাৰ নিজৰ বিবেকে কিবা হয় নতুন কাম চলি আছে ইতিমধ্যে মিউজিকখিনি হৈ গৈছে আৰু ফাইনেল ডাবিংটো আছে তাৰ পাছতে ৰিলিজ কৰিম এইটো কি গান এইটো কাৰ হয় গানটো লিখিছে কোনে সুৰ কৰিছে কোনে অলপ কৈ দিবা নেকি গানটো বিষয়ে এটা গান লিখিছে গুৱাহাটী বাইদেউজনী লিখিছে ৰবি শইকীয়া আমাৰ প্ৰিন্সিপালৰ ৱাইফ হয় তেখেতে লিখিছে আৰু তেখেতে মোক উপহাৰ হিচাপে দিছে আৰু নতুন কাম আছে বাইদেউ ভাগত দিব তেনেকে কৰি যাম বুলি ভাবিছোঁ তাৰপাছত আৰু গুৱাহাটীৰ এটা ষ্টুডিঅ'ৰ পৰা দিছে তেখেতসকলে মোৰ মানে এই সেই ইণ্টাৰভিউটো দেখি অনুপম চক্ৰৱৰ্তীৰ লগত মই সেইটো বিষয়ে সুধিম বুলি ভাবিছিলোঁ মানে অনুপম দাই তোমাক ক'ত লগ পালে কেনেকৈ তোমাক মানে এনেকৈ টিভিলৈ মাতিলে সেইটো বিষয়ে অলপ জানিম বাৰু অলপ পিছত জানিম হয় তো তাৰ আগতে আমি আৰু এটা গান শুনি লওঁ ন একেলগে গোটেইখিনি কথা পাতি দিয়াতকৈ আমি মাজে মাজে গান শুনি গৈ থাকোঁ তো এনেকৈ টিভিৰ কথা পাতিম তো তাৰ আগতে এটা গান শুনি লওঁ দিয়া এবাৰ কোনটো গান শুনিলোঁ এবাৰ ৰ'দটো গাওঁ ৰ'দ দিয়া এবাৰ গীটাৰ নবজাওঁ দিয়া এনেই আপুনি অকণমান ধৰি লওক একো নহয় অঁ দিয়া ঠিক আছে বাৰু মানে হেৰি কৰি ধৰি গ'লে দিয়া ৰ'দ আজিকে দিব খিৰিকী মেলি সন্মুখত এধাৰ হেপ কোঠালি এৰি বাহিৰত পথ হেৰা ৰ'দ আজিকে দিব ৰ'দ আজিকে দিব তো দৰ্শকসকলক মই এটা কথা এইখিনিতে জনাব বিচাৰিছোঁ আমাৰ বলোৰাম একেবাৰে সাধাৰণ ঘৰৰ ল'ৰা আজি যেতিয়া তাক মই ফোন কৰিছিলোঁ বোলো বলোৰাম এনেকৈ ব'ল অলপ আমি বহিম দুয়োটাই সি তেতিয়া কৈছে দাদা মোৰ পথাৰত গৈ আছোঁ সদায় তো কঠীয়া মানে উঘালি পানী নামি এতিয়া মাতটোৱে ভাগি আছে গতিকে মানে সি আহিব বিচৰা নাছিল কিন্তু তথাপিও মই কোৱাৰ কাৰণে সি আহিলে তো আমি দৰ্শকসকলক সেইটো কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে তাক অলপ চাব কোনোবাই যদি কিবা সহায় কৰিম বুলি ভাবে বেলেগ নহ'লে কমচে কম গান ভাল পোৱা মানুহে যদি নহয় কোনোবাই যদি গান এটা দুটাও যদি অলপ হেল্প কৰি দিয়ে সেয়াও যথেষ্ট হ'ব গতিকে
আপোনালোকক সেইটো আশা অনুৰোধ জনাইছোঁ আৰু আমিও যিমানখিনি পাওঁ আমি ভৱিষ্যতে হেল্প কৰিম যিখিনি পাৰোঁ আমাৰ সাধ্য অনুসাৰি সেইটো আমি ভাবিছোঁ তো এতিয়া তুমি কোৱা অনুপম চক্ৰৱৰ্তীৰ লগত তোমাৰ কেনেকৈ চিনাকি হ'ল আৰু তেওঁ তোমাক কেনেকৈ তোমাক NKTV লৈ নিবলগীয়া হ'ল মানে ক'ত পালে কেনেকৈ গম পালে তোমাৰ কথাটো হয় প্ৰথমবাৰ যেতিয়া অনুপম দাৰ লগত লগ পাওঁ মই এতিয়া আপোনাৰ মাঘৰ এনিশা আছিলে সেইটো আমাৰ ডিষ্ট্ৰিক্টৰ শলমাৰী তাতে অনুষ্ঠানটো আছিল মই নাজানো অনুপম দা আহিব বুলি মোক মানে আপোনাৰ দন্দুৱাৰ দুজন ব্যক্তিয়ে মোক মাতিছিল মোক কৈছে কি অনুষ্ঠান এটা আছে গান এটা গাই দিব লাগে টকা 500 দিম বুলি কৈ তাৰপিছত গ'লো আৰু তেখেতে যে মোক লগ কৰাই দিব আৰু প্ৰথমটো টাৰ্ণিং বুলি মই গম পোৱা নাছিলো তেতিয়া তাত গৈ তুমি ভাবিছা 500 টকা দিব যেতিয়া গান এটা গাই আহিব লাগে ন সেইটোৱে কথা তাৰপিছত গৈ তাত দেখিছা যে তুমি গান গোৱাৰ পিছত সকলোৱে ভাল পাইছে তোমাৰ গান হয়নে আৰু তেতিয়াই তোমাক মানে অনুপম চক্ৰৱৰ্তীয়ে তেওঁ অনুষ্ঠানলৈকে মানে আমন্ত্ৰণ জনালে হয়নে হয় তাৰপিছত গৈ তুমি ষ্টুডিঅ' পালাগৈ হয় ষ্টুডিঅ'ত তুমি এটা সম্পূৰ্ণ অনুষ্ঠান কৰি আহিছা কেইটা গান গালা তাত তুমি এঘণ্টামান গাইছো এঘণ্টাত আপোনাৰ বহুত গান গাইছা মানে গাইছো কেইটা পাহৰিছো মানে গোটেই অনুষ্ঠানটো সেইদিনাখন তুমিয়ে চলাইছা হয় এই অনুষ্ঠানটোৰ নাম কি আছিল অনুষ্ঠানটো আপোনাৰ এই চিনাকি কৰি দিবৰ কাৰণে গৈছিলো মোৰ মানে যোনটোৰ ভিডিঅ' ভাইৰেল হ'ল এই মাঘৰ এনিশাৰ তাৰ পৰা মোক ষ্টুডিঅ'ত মাতা কথা কৈছিল তাৰপিছত তেখেতে মোক মাতিলে তাত আহিছিল গ'লো আৰু তোমাৰ সেইটো চাগে তোমাৰ বহুত জীৱনৰ এটা ডাঙৰ এক্সপিৰিয়েঞ্চ হয় ন হয় তো অনুপম চক্ৰৱৰ্তী NKTV নিচিনা এটা অনুষ্ঠানত তুমি গীত পৰিৱেশন কৰিব পাৰিছা ইমান কম বয়সতে হয় আৰু এটা ইমান ভিতৰৰ জেগাৰ পৰা ওলাই গৈ তাত তুমি সেইটো তোমাৰ কাৰণে ডাঙৰ কথা নহয় জানো হয় আৰু তেতিয়াৰ পৰা তোমাক বহু মানুহে চিনাকি পোৱা হ'ল আৰু সেই সূত্ৰে তুমি এবাৰ বিহু মঞ্চত যথেষ্টখন মানে প্ৰগ্ৰেমো পাইছা নহয় জানো তো এইবাৰ ক'ত গীত পৰিৱেশন কৰিলা অলপ ক'বা নেকি এবাৰ লখিমপুৰ গৈছো লখিমপুৰ হয় ধেমাজি গৈছো বা বহুত দূৰ সেইখিনি কথা কৈছো আৰু তেজপুৰ মানে প্ৰায় গোটেই অসমতে গোৱা নিচিনা ন কেইখনমান বিহু মাৰি এবাৰ 18খনমান মাৰি বা বঢ়িয়া তো মাজতে বিহু বন্ধও হৈ গ'ল যুদ্ধৰ কাৰণে আৰু আছিল চাগে আৰু আছিলে অকণমান খেলি মেলি হ'ল তো খুব ভাল লাগিছে কথাবোৰ জানি তো এনেকৈ কথা পাতি গৈ থাকিম এতিয়া আকৌ এটা গান শুনো দিয়া এবাৰ কোনটো গাবা মায়া 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 মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা চকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰনাকী এই মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া সাগৰৰ দৰে গভীৰ তুমি অনা মৰমকে লৈ আছো সিজিয়া দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কন্দুৱাই নানিবা খেমে কাৰাতি নেলাগে মোক শুভৰণি মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া বঢ়িয়া পাইছো নেকি বজাব ঠিকে আছে তো মাজে মাজে বজাওঁ কিন্তু ইমান ভালকে বজাব নাজানো তো ভুল হ'লে দৰ্শকসকলে মোক ক্ষমা কৰিব তো ভাল লাগিছে বলোৰামৰ লগত কথা পাতি তো বলোৰাম ভৱিষ্যত পৰিকল্পনা কি কেনেকৈ মানে আৰম্ভ আৰু আগুৱাই যাম বুলি ভাবিছা কিবা পৰিকল্পনা কৰিছানে হয় সংগীতৰ যোগেদি আগবাঢ়িম বুলি ভাবি আছো আৰু ভৱিষ্যতলৈ ভাল ভাল গীত ৰাইজক দিব পাৰো হয়
ভাল ভাল নতুন চিন্তা। এতিয়াতো তুমি সংগীত লৈ আগবাঢ়ি যাম বুলি ভাবিছা, তাৰ লগতে জীৱনৰ কাৰণে তুমি এতিয়া যথেষ্টখিনি সংগ্ৰামো কৰিব লগা হৈ আছে নহয় জানো? তো সংগীতৰ লগতে নিজৰ ঘৰখনো চলাব লগা হৈছে, হয় নহয়? আকৌ তাৰ বাবে এতিয়া পথাৰত গৈ কামো কৰিব লগা হৈছে। তো একো নাই, সেইটোতো হয়েই, মানুহেতো কৰিব লাগিব। গতিকে মই ভাবোঁ যে তাৰ মাজতে ওলাই যাব লাগিব, নহয় জানো? যিখিনি আছে সেইখিনিকে লৈ আগবাঢ়ি যাব লাগিব। আৰু নিজৰ প্ৰতিভা আছে যিহেতু বুকুত সাহস লৈ আৰু আগবাঢ়ি যাবা, নিশ্চয় আহিব, মানুহ আহিব। তুমি ওলাই গ'লেই বিভিন্ন ধৰণৰ মানুহ পাব, তেওঁলোকে সহায় কৰিব। আৰু তো তথাপিও নিজৰ পৰিকল্পনা কেনেকুৱা, কিবা কৰিছা নেকি? কেনেকৈ আগবাঢ়ি যাম, কিবা কৰিম, এতিয়া বৰ্তমান কিবা তেনেকুৱা হাতত লৈছা নেকি? তেনেকুৱা ভাবি আছো। শিকাৰ কথা ভাবিছা নেকি? তুমিতো মোক ক'লা, মোক এতিয়ালৈকে মই গান শিকা নাই বুলি ক'লা। শিকিম বুলি ভাবি আছো। তাৰপিছত আপোনাক কৈছে গান অলৰেডি দুটা কৰি আছো। সেইকেইটাৰ পাছত মানে কেনেকুৱা হয় টাৰ্ণিংটো চাই ল'ব লাগিব। চাই অকণমান সুবিধা পালে আৰু ভাল হয়। তো বিহুৰ পিছত এতিয়া আকৌ তেনেকুৱা প্ৰগ্ৰেম চগ্ৰেম চলি আছেনে? প্ৰগ্ৰেম হয়, আহি আছে। এই অকণমান অসুস্থ কাৰণে যাব পৰা। তো গানৰ বাদে আৰু কি ভাল পোৱা, কি ভাল লাগে তোমাৰ? গানৰ বাদে আপোনাৰ অভিনয় ভাল লাগে। অভিনয় কৰা নেকি? অভিনয় মাজে মাজে এক্টিং কৰো, গানত নাচি বা এনেকে নাচি ভাল পোৱা? হয়। ঠিকে আছে। তো এতিয়া আকৌ এটা গান শুনো। এবাৰ কি শুনাবা? এবাৰ প্ৰতিদিনে শুনা। প্ৰতিধ্বনি। প্ৰতিদিনে তুমি দিয়া আহিয়ে পাখি ফুল, জীৱন তুমি ৰহনীয়া ৰঙৰে বুল, এপাখি খাহি এপাখি দুখ, উতাৰে সজাই তোৰ মুখ, প্ৰতিদিনে তুমি দিয়া আহিয়ে পাখি ফুল, জীৱন তুমি ৰহনীয়া ৰঙৰে বুল। তো সঁচাকৈ তোমাৰ কণ্ঠটো সঁচাকৈ খুব ধুনীয়া। তো এইটো যেতিয়া পলিচ কৰিবা আৰু ধুনীয়া হৈ পৰিব। গতিকে তুমি এতিয়ালৈকে যিহেতু আনুষ্ঠানিক শিক্ষা লোৱাই নাই, তুমিতো গান শুনি শুনিয়ে শিকিছা, যেতিয়া শিকিবা তোমাৰ কণ্ঠটো আৰু ধুনীয়া হ'ব। গতিকে এনেকৈ আমি ধুনীয়া ধুনীয়া গান ভৱিষ্যতে আৰু শুনিম বুলি আশা কৰিছোঁ। এতিয়া এটা অলপ নতুনকৈ কিবা গান ওলাইছে যে, এইবিলাকৰ ভিতৰত কিবা গাবা নেকি? নতুন গান এটা শুনিম নেকি? ভাইমন দাৰ গানটো ঠিক আছে দিয়া। ভাইমন দাৰ গানটো অলপ শুনি এৰাগেৰি ক্ষণি কৰে অচিৰে তুমি মই মিলি, দুয়ো পাৰে পৃথিৱী থৈ ভাল পোৱাৰে দিহা মেৰি, ফুৰিব ফুল আমোল মোক ৰধনা পথাৰো বিয়পি, জ্বলিব সোণ মাধৱী জোন, ধন শিৰি ধুনীয়া নহৰ বুটৰি, এৰাগেৰি ক্ষণি কৰে অচিৰে তুমি মই মিলি, দুয়ো পাৰে পৃথিৱী থৈ ভাল পোৱাৰে দিহা মেলি। তো বঢ়িয়া। তো যিমানকেইটা গান গালে গোটেইকেইটাই জুবিন গাৰ্গৰ। তো জুবিন দা বাদ দি বেলেগ গান নোগোৱাই নেকি? চৰ্চা কৰা নকৰা জুবিন দা বাদ দি বেলেগ গান? কৰো, কম আৰু ন? হয়, কমকে কৰো। তো জুবিন মানে ভগৱান আৰু? হয়, জুবিন দা মানে এনি সময়তে জুবিন দা গানে শুনো। তো তেখেতক লগ পাইছানে এতিয়ালৈকে কেতিয়াবা? এবাৰ লগ পাইছো। ফোনটোবা পাইছা? হয়। ক'ত পাইছিলা? সম্পূৰ্ণ ভালকে লগ পোৱা নাই, ভালকে মনৰ কথা ক'ব বা পাতিবৰ কাৰণে এনেকে কথা পাতিব পৰা নাই, জাষ্ট দেখিছা আৰু মানে? কথা পাতিছো, এদিন মাতিছো আৰু যাব লাগিব ভাল দিন চাই। তো এইটো এটা ডাঙৰ হেঁপাহ আৰু ন? কেতিয়া জুবিন দাক লগ পাবা, ভালকে মনৰ কথাখিনি পাতিবা।
তো এইটো আশা কৰিছোঁ তুমি জুবিন দাক লগ পোৱা, মনৰ কথা পাতা, আৰু আশা কৰিছোঁ জুবিন দাও সদায় কুশলে থাকক, ধুনীয়া স্বাস্থ্যৱান হৈ থাকক। কাৰণ জুবিন দা আমাৰ বাবে সকলোৰে বাবে ভগৱান, নহয় জানো? গানৰ ভগৱান। তো তেওঁ বাদ দি আমি আমাৰ অসমীয়া সংগীত জগতখন চিন্তাই কৰিব নোৱাৰোঁ। বিশেষকৈ তোমালোকৰ নিচিনা যিবিলাকে তেওঁক অনুকৰণ কৰা, আমি ভাল পাওঁ শুনি, তোমালোকে অনুকৰণ কৰা, তেওঁলোকে যিহেতু গান গোৱা, তোমালোকৰ কাৰণে আৰু সপোন সেইটো এটা। গতিকে এতিয়া আমি আজি অনুষ্ঠান সামৰিব লাগিব, কাৰণ আমি এতিয়া প্ৰাকৃতিক পৰিৱেশত আছোঁ আৰু এন্ধাৰ হৈ আহিছে। আজি আমাৰ মানে আহোঁতে অলপ দেৰিও হ'ল, গতিকে পোহৰটো কমি আহিছে। আৰু অলপ কথা পতাৰ ইচ্ছা আছিলে বা গান শুনাৰ বহুত ইচ্ছা আছিলে, কিন্তু যিহেতু পোহৰ কমি আহিল, তো আমি এতিয়া অনুষ্ঠান শেষ কৰিব লাগিব। তো আৰু এটা তথাপি লাষ্টত এটা গান কিবা শুনো নেকি? অকণমান পোহৰ আছে এতিয়া, অলপ এন্ধাৰ হ'লেও কথা নাই দিয়া। হামিং এটাকে দি দিওঁ। হামিং এটাকে দি দিওঁ সেইখনত ভাইমন্দৰ হামিংটো মজা। ও রা রা রি 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 রে রা রা রি রো রে রা রি রো রা 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 রি রো রে রে রা রা দা রি রে রা রি রো দে রে রে রা রি রো হিয়া দিয়া দিয়া দে রে রা রা দে রে রা রা দা রি রে রা রি রো দে রে রে রা রি রো হিয়া দিয়া দিয়া। বঢ়িয়া, খুব ধুনীয়া হৈছে। বলোৰাম, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, আৰু আশা কৰিছোঁ তুমি যিদৰে ভাবিছা জীৱনটো তুমি ভবাৰ দৰে হৈ পৰক, সুন্দৰ হৈ পৰক, সংগীতৰ পৃথিৱীখনত তোমাৰ এক নতুন পৰিকল্পনা আনিব পাৰোঁ। হয়, মানে তুমি এটা ধ্ৰুৱ তৰা হৈ পৰা, তাকে আশা কৰিছোঁ। আৰু সংগ্ৰাম চলাই যোৱা, জীৱন মানে সংগ্ৰাম, নহয় জানো? তাৰ মাজতেই আগবাঢ়ি যাব লাগিব। গতিকে কামো কৰি যোৱা, গানো গাই যোৱা, সকলো হৈ যাওক, আৰু তুমি ভাবাৰ মতে জীৱনটো হৈ পৰক, তাকে আশা কৰিছোঁ। আৰু খুব কম দিনৰ ভিতৰত আমাৰ আন্তৰিকৰ ষ্টুডিঅ'ত এদিন লগ পোৱাৰ আশাৰে আজি আমাৰ এই মুকলি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। আৰু মই দৰ্শকসকলক অনুৰোধ জনাইছোঁ, আমাৰ বলোৰামক যদি আপোনালোকে কোনোবাই সহায় কৰিব বিচাৰে, আৰ্থিকভাৱে হওক বা অন্য ধৰণেই হওক, আমি আমাৰ বলোৰামৰ নাম্বাৰ আমাৰ ডেছক্ৰিপশ্যনত দি দিম, তেওঁলোকক ডাইৰেক্ট কথা পাতিব পাৰিব, নহ'লে আপোনালোকে যদি বিচাৰে আমাকো কণ্টেক্ট কৰিব পাৰিব। তো ভিডিঅ'টো গোটেইটো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মাজে মাজে আমি এনেকুৱা মুকলি পৰিৱেশৰ অনুষ্ঠান আনি থাকিম। আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু আমাক আগবাঢ়ি যোৱাত সহায় কৰিব। তো ইমানকে কৈ আজি আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ।